মুছলমানৰ আবেগ আৰু অনুভূতি জড়িত হৈ আছে। গতিকে জমিয়তক লৈ পেলাই ৰাজনীতি কৰাটো কোনোপধ্যে গ্ৰহণযোগ্য নহয়। আজি আছাম দুষ্ট চক্ৰ বুলি কৈছোঁ, যিসকলে নাজানে জমিয়তৰ ইতিহাস তেওঁলোকে অধ্যয়ন কৰা উচিত। অসমৰ মুখ্যমন্ত্ৰীয়ে যি বুঢ়া আঙুলি দেখুৱাইছে তাক আমি গৰিহণা জনাইছোঁ। এজন মুখ্যমন্ত্ৰীৰ পদবীত থকা ব্যক্তি এজনে এনেকৈ ৰাজহুৱাভাৱে বুঢ়া আঙুলি দেখুৱাটো কোনোপধ্যে গ্ৰহণযোগ্য নহয়। সেয়া কিন্তু শুভ লক্ষণ নহয় বুলি আমি মোচাই অভিহিত কৰিছোঁ। আজি চাওক, ফৈজ মাদানী বুলি কোৱা বা জমিয়ত কোন বা জমিয়ত কি, জমিয়তৰ বিষয়ে তেওঁলোকে অধ্যয়ন কৰা উচিত। কাৰণ জমিয়তৰ আহ্বানতে কিন্তু ভাৰতৰ স্বাধীনতা আন্দোলনত হাজাৰ হাজাৰ মুছলমান ওলাই আহিছিলে আৰু তেওঁলোক শ্বহীদ হৈছিলে। গতিকে ভাৰতৰ স্বাধীনতা আন্দোলনত মুছলমানৰ যি অৱদান আছিলে সেই অৱদানৰ লগতে কিন্তু জমিয়তৰ ভূমিকা আছিল যথেষ্ট গুৰুত্বপূৰ্ণ। আজি মহাত্মা গান্ধীৰ লগতে হওক বা ভাৰতৰ স্বাধীনতা আন্দোলনত যিসকল অৰিহণাযোগ্য ব্যক্তি আছিল সেই ব্যক্তিসকলৰ লগত কিন্তু জমিয়ত উলমা এটা অনুষ্ঠান, যি অনুষ্ঠান মুছলমানৰ আবেগ আৰু অনুভূতি জড়িত থকা অনুষ্ঠান। গতিকে এই জমিয়তক লৈ পেলাই ৰাজনীতি কৰাটো কোনোপধ্যে গ্ৰহণযোগ্য নহয়। আৰু এছাম তথাকথিত অসমৰ যিবিলাক সংগঠন তেওঁলোকে জমিয়তৰ বিষয়ে অধ্যয়ন কৰা উচিত বুলি আমি কওঁ। কাৰণ তেখেতসকলে নাজানে অসমৰ ইতিহাস, ভাৰতবৰ্ষৰ ইতিহাস। গতিকে ভাৰতবৰ্ষৰ ইতিহাস তেওঁলোকে জনা দৰকাৰ। গতিকে সেই তথাকথিত সংগঠনৰ ব্যক্তিত্বসকলক আমি কৈছোঁ, আপোনালোকে ভাৰতবৰ্ষৰ ইতিহাস অধ্যয়ন কৰি লওক আৰু তাত জমিয়ত তথা ভাৰতৰ মুছলমানৰ যি অৱদান সেই অৱদান সম্পৰ্কে আপোনালোকে জানি লওক। আজি ভাৰতৰ স্বাধীনতা আন্দোলনত যি হাজাৰ হাজাৰ মুছলমান যেন শ্বহীদ হৈছিলে তাৰ জ্বলন্ত প্ৰমাণ কিন্তু ভাৰতৰ ইণ্ডিয়া গেট। তাত চাই আহিব, তাত কিন্তু লিখা আছে, জল পটকে তাত ওলাই পৰিব। আজি জমিয়তৰ আহ্বানতে কিন্তু বহুত মুছলমান ভাৰতে বহুত স্থাপন কৰি গৈছিলে, কাৰণ তেওঁলোকে ভাৰতবৰ্ষক নিজৰ মাতৃভূমি হিচাপে গ্ৰহণ কৰি লৈছিলে। আজি তেওঁলোক পাকিস্তান যোৱা নাছিল, তাত কিন্তু গুৰুত্বপূৰ্ণ ভূমিকা জমিয়তে লৈছিল। গতিকে আপোনালোকে নাজানে, গতিকে এনেকৈ কথা নক'ব। আমাৰ ফালৰ পৰা আমি সকীয়াই দিছোঁ। আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ, আপুনি এনেকৈ আমাৰ মাজত বিভ্ৰান্তি সৃষ্টি নকৰিব। আৰু এছামে জমিয়তক লৈ পেলাই যি ৰাজনীতি কৰিছে সেয়া কিন্তু বন্ধ হ'ব লাগিব। ইয়াক কোনো মেৰুকৰণ কৰা নচলিব। জমিয়তে হয়, সেয়াত লাগিলে আপোনালোকৰ যদি কোনোবা দুটা গোট আছে আমি মানি নলওঁ, সেইবিলাক কথা বেলেগ। কিন্তু জমিয়ত যেতিয়া হ'ব, জমিয়ত গোটেই ভাৰতবৰ্ষত আমি জমিয়ত বুলি ক'লে মুছলমানৰ আবেগ অনুভূতিক আমি বুজিম। গতিকে জমিয়তক লৈ পেলাই এছামে কিন্তু ৰাজনীতি কৰাৰ সময়ত পৰিলক্ষিত হৈছে। আমি সেই দল সংগঠনৰ নেতৃত্বসকলক আমি আহ্বান জনাইছোঁ, জমিয়ত লৈ পেলাই আপোনালোকে ৰাজনীতি নকৰিব। ইয়াত যদি কোনোবা জমিয়ত লৈ পেলাই ৰাজনীতি কৰে তেওঁলোকে কিন্তু মুছলমান অধ্যুষিত অঞ্চলত কিন্তু জবাবদিহি হ'ব লাগিব। কাৰণ ইয়াত কিন্তু মুছলমানৰ আবেগ অনুভূতি জড়িত হৈ আছে। যদি কোনোবা ভুল কৰিছে সেয়া তেওঁলোকৰ ব্যক্তিগত মতামত, কিন্তু জমিয়ত এটা অনুষ্ঠান, যি অনুষ্ঠান কিন্তু মুছলমানৰ আবেগ অনুভূতি জড়িত আছে। গতিকে আমি দেখা পাইছোঁ এছাম বিহে ৰাজনৈতিক দলৰ নেতাও কিন্তু মন্তব্য দিয়া পৰিলক্ষিত হৈছে। গতিকে সেই নেতাসকলকো আমি আহ্বান জনাইছোঁ, জমিয়ত লৈ পেলাই ৰাজনীতি নকৰিব। ইয়াত কিন্তু মেৰুকৰণ কৰা নচলিব।